Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 1 ৰ কিছুমান ইম্পৰ্টেন্ট MCQ আলোচনা কৰিম। ছাত্ৰসকল এই ভিডিওটো হ'ব এই চ্যাপ্টাৰটোৰ MCQ ৰ থাৰ্ড পাৰ্ট আৰু এইটোই ফাইনেল পাৰ্ট। এটোতে যিমান ৰৈ গৈছে সেইখিনি আলোচনা কৰি লম। ছাত্ৰসকল ইয়াৰ আগতে দুটা ভিডিও বনাইছো এই চ্যাপ্টাৰৰ কাৰণে পাৰ্ট 1 আৰু পাৰ্ট 2। পাৰ্ট 1 ত দিয়া আছে প্ৰিভিয়াস ইয়াৰবোৰৰ মেট্ৰিক ফাইনেলবোৰত আহি যোৱা কুৱেশ্যনবোৰৰ সলিউশন আছে পার্ট 1 ত আৰু পার্ট 2 ত কিছুমান ইম্পৰ্টেন্ট MCQ আছে আৰু সেইখিনি ফুল কভাৰ হোৱা নাই সেই কাৰণে পার্ট 2 যতকৈ শেষ হৈছিল আৰু বাকি আদা আজিৰ এই ভিডিওতে সমাপ্ত হৈ যাব পার্ট 3 ভিডিওতে। এতিয়া ছাত্ৰসকল পার্ট 2 ত মই 2 নম্বৰ কুৱেশ্যনটোৰ 10 নম্বৰ পাৰ্ট লৈকে আলোচনা কৰি লৈছো। এতিয়া পার্ট 3 ত মই 2 নম্বৰ কুৱেশ্যনৰ 11 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিলো। এতিয়া 11 নম্বৰ কুৱেশ্যনটো চোৱা। ছাত্ৰসকল 11 নম্বৰ কুৱেশ্যনত দিয়া আছে 2 cube into 3 square into 5 এইটো এটা দিছে কমা দি প্লাই দিছে 2 square into 3 cube into 5 square আৰু দিছে 2 to the power 4 into 3 into 5 cube into 7 এই গোটেইখিনিৰ গসাউ হল তলৰ কোনটো অপচন দিয়া আছে। ছাত্ৰসকল গসাউ ওলাই চাও কি ওলাই। ছাত্ৰসকল চোৱা যিখিনি দিয়া আছিল মই ইয়াতে চাই পাতি লৈছো যেনেকৈ তোমালোকে দেখি আছা। এতিয়া ইয়াৰ গসাউ ওলাম। ছাত্ৰসকল গসাউ মই ইয়াৰ আগৰ পাৰ্টৰ যেটো ভিডিও আছিল সেইটো ভিডিওটো উলাইছিলো লখাগু উলাইছিলো আৰু কেনেকুৱা আছিল লখাগুৰ ক্ষেত্ৰত ছাত্ৰসকল কমন আৰু আনকমন দুয়োটা লোৱা হয়। আনকমন সব লোৱা হয় আৰু কমন যত বেছি তাৰ পৰা লখাগুৰ ক্ষেত্ৰত আৰু গসাউৰ ক্ষেত্ৰত একমাত্ৰ কমন লোৱা হয় আৰু যত কম তাৰ পৰা লোৱা হয়। তেনে ছাত্ৰসকল চোৱা ইয়াতে গসাউ লবলৈ কৈছে তেনেহলে আমি একমাত্ৰ কমন লম তিনিটাত থকা বস্তুবোৰ লম আৰু যত কম আছে তাৰ পৰা যেনেকুৱা আমি আৰম্ভ কৰি আছো 2 ৰ পৰা। সো 2 ইয়াতে 2 কিউব মানে 3টা ইয়াতে 2টা ইয়াতে 4টা কম কত আছে সো মাজতে 2 দুটা আছে তেনেহলে আমি দুটা লম কম লম 2 স্কয়াৰ ইনটু তাৰ পিছত 3 চোৱা 3ও তিনিটাত আছে কমন আছে তেনেহলে কম কত আছে সো তলতে আছে ওপৰত দুটা মাজতে 3টা আৰু ইয়াতে এটা আছে তেনেহলে এটা মানে কম আছে এই এটা 3 লৈ লম। তাৰ পিছত 5ও সবত আছে কমন আছে তেনেহলে 5ও লব লাগিব কম কত আছে চোৱা ওপৰত তলত 3টা মাজত দুটা ওপৰত এটা ওপৰত কম আছে 5 লৈ লৈছো। আৰু ছাত্ৰসকল কমন নহয় কাৰণ কি ইয়াতে 7 আছে এইবোৰত 7 নাই তেনেহলে 7 আনকমন হল। তো ছাত্ৰসকল এইখিনি হৈছে গসাউ ইয়াৰ ক্যালকুলেশন কৰি কি হয় চাওচোন 2 স্কয়াৰ ছাত্ৰসকল কিমান হ'ব 4 হ'ব 4 হল মানে 4 হল 4 3 গুণ 12 12 5 গুণ 60। ছাত্ৰসকল এইখিনি সলভ কৰি আমি কি পাইছো 60 পাইছো মানে ছাত্ৰসকল এই গোটেইখিনিৰ গসাউ হৈছে 60 তেনেহলে আমি অপচন বিচাৰিম 60 কত আছে। ছাত্ৰসকল যেনেকৈ তোমালোকে দেখি আছা 11 নম্বৰ পাৰ্টতে 60 অপশন আছে অপশন এ তেনেহলে ছাত্ৰসকল এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশন এ মই ইয়াতে লিখি দিছো। এতিয়া ছাত্ৰসকল 12 নম্বৰ কুৱেশ্যনটো চোৱাচোন। সো 12 নম্বৰ কুৱেশ্যনত দিয়া আছে 2520, 6600 ৰ গসাউ 120 আৰু এই 2520 আৰু 6600 ৰ লসাগু দিয়া আছে লসাগু ইকুৱেল 252 252 ইনটু x তেন্তে x ৰ মান হ'ব তলৰ কোনটো। ছাত্ৰসকল কুৱেশ্যনে কি কৈছে মই ভালদৰে বুজাও। সো ছাত্ৰসকল মই ইয়াতে পাতি লৈছো। সো আমাক দুটা সংখ্যা দিছে কুৱেশ্যনটোত যেনেকুৱা কাষত কুৱেশ্যন দেখি আছে তোমালোকে এটা দিয়া আছে 2520 আৰু এটা 6600 এই সংখ্যা দুটাৰ গসাউ দিছে আমাক 120 আৰু লসাগু দিছে 252 পূৰণ x আৰু কৈ আছে এই x ৰ মান তলৰ কোনটো হ'ব মানে অপচন কেইটামান দিয়া আছে x ৰ মান কি হয় তেনে ছাত্ৰসকল আমি x ৰ মান উলাই পেলাই অপচনত বিচাৰিম কোনটো হয়। এতিয়া ছাত্ৰসকল এই x ৰ মানটো উলাবলৈ হলে আমি এটা বস্তু জানিব লাগিব যে লসাগু ইনটু গসাউ ইকুৱেল সংখ্যা দুটাৰ গুণফল। ক্লাস 10 ৰ ম্যাথছৰ চ্যাপ্টাৰ 1 তে দিয়া আছে যে কোনো দুটা সংখ্যাৰ লসাগু আৰু গসাউ পূৰণ কৰিলে যিমান হয় সংখ্যা দুটাকো পূৰণ কৰিলে সিমান হয়। এটো চিৰসত্য ছাত্ৰসকল এটো সত্যাপন কৰি পেলাই চ্যাপ্টাৰ 1 ত দিয়া আছে তোমালোকে চাবা। তাৰ ছাত্ৰসকল ইয়াতো এনেকুৱা যে এই সংখ্যা দুটাৰ পূৰণফল যিমান হ'ব সংখ্যা দুটাৰ লসাগু আৰু গসাউ পূৰণ কৰিলে সিমান হ'ব এটো মই ইয়াতে লিখো। সো ছাত্ৰসকল লিখি দিছো লসাগু ইনটু গসাউ ইকুৱেল সংখ্যা দুটাৰ গুণফল মানে দুটা সংখ্যা গুণ কৰিলে যিমান হ'ব সেই সংখ্যা দুটাৰ লসাগু আৰু গসাউ পূৰণ কৰিলে সিমান হ'ব। ইয়াতে ছাত্ৰসকল সংখ্যা এই দুটা দিয়া আছে আৰু ইহতৰ লসাগু এইখিনি দিয়া আছে আৰু গসাউ এইখিনি দিয়া আছে তেনেহলে লসাগু আৰু গসাউ পূৰণ কৰিলে যিমান হ'ব সংখ্যা দুটাকো পূৰণ কৰিলে সিমান হ'ব সেইটো আমি ইয়াতে লিখিছো আৰু এতে বেলু পুট কৰো। চোৱা লসাগু দিয়া আছে 252 ইনটু x ইয়াতে বহুৱাই দিও বেলু 252 ইনটু x তাৰ পিছত ইনটু গসাউ সো ইনটু দিলু গসাউ কিমান দিয়া আছে 120 লিখিলো ইকুৱেলত আছে সংখ্যা দুটাৰ গুণফল তেনেহলে সংখ্যা দুটা কোন দুটা এই দুটা 2520 2520 ইনটু আনটো হৈছে 6600 6000
600 এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াৰ পৰা চোৱা x2 ওলাই যাব নহয় আমি সব সেই পাৰত লৈ যাম x ৰাখিম তেনেহ'লে এইটো কৰি আছো চোৱা x2 ৰাখি দিছো আৰু সেই পাৰত যি আছে সব লিখি দিও তাৰ পিছত এই পাৰৰ বস্তুখিনি তাতে লিখিম সেই পাৰত চোৱা 2520 আছে এইটো লিখো 2520 into 6600 আছে সেই পাৰৰখিনি আগত লিখি দিলো তাৰ পিছত এই পাৰত x ৰ লগত এই 120 আৰু 252 এইবোৰ পূৰণ হৈ আছিল সেই পাৰত গলে হৰণ হ'ব মানে কত যাব তলত যাব সো x ৰ লগত যিবোৰ পূৰণ হৈ আছিল এইটো আৰু এইটো সেই পাৰত লৈ গৈ আছে এইবোৰক এতিয়া হৰণ হ'ব সো এই 252 পূৰণ হৈ আছিল সেই পাৰত গৈ আছে এতিয়া 252 হৰণ হৈ গৈছে আকৌ এইটো হৰণ হৈ বহিব মানে তলতে গৈ পূৰণ হৈ বহিব এইটো হৰণ হৈ বহিছে নহয় এতিয়া x ৰ লগত 120 পূৰণ হৈ আছিল তেনেহ'লে 20 সেই পাৰত গৈ হৰণ হৈ বহিব মানে সেইটো হৰণ হৈ বহিছে এইটো হৰণ হৈ বহিব মানে এটা আনটোৰ লগত পূৰণ হৈ বহিব তলতে সো এই দুইটা হৰণ হৈ বহিছে ইয়াৰ লগত এতিয়া ছাত্ৰছাত্ৰীসকল আমি কটাকটি কৰিম কটাকটি কৰিলে x2 পাই যাম সো x ইকুৱেল কি ওলাই চাও এটা শূন্য দি এটা শূন্য কাটি দিলো তাৰ পিছত ছাত্ৰছাত্ৰীসকল এটো মই 6 ৰে কাটি আছো সো 6 ৰে 6 দুটা যাব আৰু 6 ৰে 12 দুইবাৰ যায় আমি জানো 6 দি 12 দুইবাৰ 6 দি 6ত একবাৰ আৰু 6ত একবাৰ আৰু এই এটা শূন্যবাৰ এইটো শূন্যটো শূন্য শূন্য কাটি দিছিল এতিয়া ছাত্ৰছাত্ৰীসকল আকৌ 2 ৰে কাটি দিও এইখিনি শূন্য থাকিলে 2 দি যায় সো 2 দি 11ত কেইবাৰ 5 বাৰ 2 5 গুণ 10 এক ৰৈছে নহয় 11 0 10 10ত কেইবাৰ 5 বাৰ এতিয়া ছাত্ৰছাত্ৰীসকল ওপৰত এইখিনি আৰু 55 টো বাছিছে আৰু তলত 252 এইখিনি দি কাটি দি আছো 252 দি ওপৰ কাটি আছো চোৱা 252 এ 252 কাটি যাব কেইবাৰ গৈছে একবাৰ কিন্তু ইয়াতে 252 আৰু শূন্য এটা আছিল তাহলে 252 দি শূন্যত শূন্যবাৰ মানে ছাত্ৰছাত্ৰীসকল 252 দি 2520 কেইবাৰ গৈছে 10 বাৰ চোৱা তল নাই হৈ গল সব কাটি গল আৰু ওপৰত 10 আৰু 55 বাছিছে এইখিনি পূৰণ কৰিলে কিমান হ'ব 55 এগুণ 55 হ'ব 55 1 জাৰ 55 হ'ব আৰু ইয়াতে এক নাছিল শূন্য আছিল মানে 10 এটা আছিল শূন্য এটা লগত আছিল গতিকে আনসাৰটো শূন্য এটা হ'ব মানে ছাত্ৰছাত্ৰীসকল x ওলাইছে 550 এতিয়া এই অপচনটো আমি বিচাৰিম কত আছে ছাত্ৰছাত্ৰীসকল এই 550 টকা অপচনটো তোমালোকে দেখি আছা কাখতে কোৱেশ্চনতে অপচন বি ত লিখা আছে 550 গতিকে এই কোৱেশ্চনটোৰ শুদ্ধ অপচন হৈছে অপচন বি ইয়াতে মই লিখি দিছো অপচন বি এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হৈছে অপচন বি এতিয়া 13 নম্বৰ কোৱেশ্চনটো চাও সো ছাত্ৰছাত্ৰীসকল 13 নম্বৰ পাৰ্টটোত দিয়া আছে 2691 মানে 26 আৰু 91 দিছে এই 26 আৰু 91 ৰ গসাউ দিয়া আছে 13 গসাউ ইকুৱেল 13 তেন্তে 26 আৰু 91 ৰ লসাগু হ'ব মানে ছাত্ৰছাত্ৰীসকল 26 আৰু 91 ৰ গসাউ 13 দিয়া আছে আমাক খুদি আছে এই 26 আৰু 91 ৰ লসাগু কিমান তেন ছাত্ৰছাত্ৰীসকল চোৱা আমি উলাম কিমান হয় চাও আৰু অপচন তাৰ পিছত মিলাম সো ছাত্ৰছাত্ৰীসকল যি সংখ্যা দুটা দিয়া আছে 26 আৰু 91 লিখি লৈছো এই দুটাৰ গসাউ 13 দিয়া আছে লসাগু আমি উলাব লাগে তেন ছাত্ৰছাত্ৰীসকল এটো আমি কেনেকৈ উলাম এই আগতে 12 নম্বৰ কোৱেশ্চন যেনেকুৱা কৰিছিলো তেনেকুৱা এটো আমি জানো যে লসাগু ইনটু গসাউ ইকুৱেল সংখ্যা দুটাৰ গুণফল এটো ইয়াতে লিখি দিম লিখি বেলাই আমি ইয়াৰ পৰা লসাগুটো উলাই লব পাৰিম সো ছাত্ৰছাত্ৰীসকল লিখি দিলো লসাগু ইনটু গসাউ ইকুৱেল সংখ্যা দুটাৰ গুণফল মানে ছাত্ৰছাত্ৰীসকল সংখ্যা দুটাক পূৰণ কৰিলে যিমান হ'ব এই সংখ্যা দুটাৰ লসাগু আৰু গসাউ পূৰণ কৰিলে সিমান হয় এটো সত্যাপনা কৰা হৈছে চ্যাপ্টাৰ 1 ত তোমালোকে চাবা ছাত্ৰছাত্ৰীসকল এতিয়া আমি লসাগুৰ ঠাইত লসাগু লিখো কাৰণ আমাৰ লসাগু উলাবলৈ কৈছে এতিয়ালৈকে পোৱা নাই তেনে লসাগুৰ ঠাইত লসাগু লিখি যাও আৰু গসাউ ছাত্ৰছাত্ৰীসকল দিয়া আছে গসাউ কিমান 13 গসাউ ঠাইত 13 লিখি দিছো এটো পূৰণ চিন হয় আৰু ইকুৱেল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা কোন দুটা 26 আৰু 91 26 পূৰণফল মানে সংখ্যা দুটাৰ পূৰণ কৰিব লাগিব 26 আৰু 91 এটা ছাত্ৰছাত্ৰীসকল আমাৰ লসাগু লাগে লসাগু ৰাখি দিম ইয়াতে আৰু 13 পূৰণ হৈ আছে নহয় সেই পাৰত নিলে হৰণ হ'ব আৰু সেই পাৰত যি আছে আগতে বহুৱাই লও 26 পূৰণ 91 আছে আৰু ইয়াতে 13 পূৰণ হৈ আছিল সেই পাৰত গলে 13 টো হৰণত যাবগৈ এটা ছাত্ৰছাত্ৰীসকল আমি কাটি দিব পাৰিম 13 দি 26 ত কেইবাৰ আমি জানো 2 13 26 হয় মানে দুবাৰ গৈছে তেন ছাত্ৰছাত্ৰীসকল এটো ক্যালকুলেট কৰি কি পালো তলটো শেষ ওপৰ 2 আৰু 91 91 দুটাই কিমান হ'ব 90 দুটাই 180 এক দুটাই 2 হয় মানে 182 182 বা ইয়াতে পূৰণ কৰি লও কিমান হয় চাই লোৱা 91 * 2 2 এগুণ 2 2 9 গুণ 18 ছাত্ৰছাত্ৰীসকল এই সংখ্যা দুটাৰ লসাগু হৈছে 182 এতিয়া আমি এই অপচনটো বিচাৰিম 182 টকা অপচন কোনটো হয় চাই লোৱা ছাত্ৰছাত্ৰীসকল 13 নম্বৰ পাৰ্টৰ কোৱেশ্চনটোত 182 আছে অপচন এ গতিকে ছাত্ৰছাত্ৰীসকল এই কোৱেশ্চনটোৰ কাৰণে শুদ্ধ উত্তৰ হৈছে অপচন এ ইয়াতে লিখি দিলো এতিয়া ছাত্ৰছাত্ৰীসকল 14 নম্বৰ কোৱেশ্চনটো চাও 14 নম্বৰ কোৱেশ্চনটো সেম টু সেম 13 ৰ নিচিনা শুনাচোন যদি 26 আৰু 1
69 169ৰ গসাউ 13 তেনেহ'লে 26 আৰু 169ৰ লসাগু হ'ব তলৰ কোণটো ছাত্ৰ আৰ্টিকল সেম টু সেম নহয় তাতে 26 আৰু 91 দিছে এইবাৰ 26 আৰু 169 দিছে এইটোৱে ডিফাৰেন্স তাৰমানে ছাত্ৰ আৰ্টিকল এইটো তোমালোকে সেম টু সেম 13 নিচিনা কৰিবা আৰু কৰি পেলাই কোনটো শুদ্ধ অপচন হয় কমেন্টত জনাবা এতিয়া আমি 15 নম্বৰলৈ চাওঁ 15 নম্বৰত কি দিয়া আছে এতিয়া ছাত্ৰ আৰ্টিকল 15 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে দিয়া আছে যদি a ইকুৱেল 2 কিউব ইনটু 3 b ইকুৱেল 2 ইনটু 3 c ইকুৱেল 3 টু দি পাৱাৰ n ইনটু 5 আৰু a b c ৰ লসাগু 2 কিউব ইনটু 3 স্কয়াৰ ইনটু 5 তেন্তে n ইকুৱেল তলৰ কোনটো হ'ব ছাত্ৰ আৰ্টিকল চোৱা ইয়াতে a ৰ উৎপাদক b ৰ উৎপাদক আৰু c ৰ উৎপাদক দিয়া আছে আৰু c ৰ উৎপাদকত 3 টু দি পাৱাৰ n দিছে ইয়াতে পাৱাৰত n দিছে আৰু এই a b c ৰ লসাগু দিয়া আছে তেনেহ'লে আমাক সুধি আছে সেই যে c ৰ উৎপাদকত 3 ৰ পাৱাৰত n আছিল তেনেহ'লে n কিমান হ'ব ছাত্ৰ আৰ্টিকল আহা n টো ওলাও চাও কেনেকুৱা হয় ছাত্ৰ আৰ্টিকল 15 নম্বৰৰ কুৱেশ্যনটোত যি দিয়া আছিল পাতি লৈছো এৰ উৎপাদক বিৰ উৎপাদক চিৰ উৎপাদক এইখিনি দিয়া আছিল আৰু এ বি চিৰ লসাগু এইটো দিয়া আছিল আৰু আমাক n ওলাবলৈ কৈছে তেনেহ'লে ছাত্ৰ আৰ্টিকল আমি নিজে এবাৰ লসাগু যেনেকুৱা ওলাও সেইমতে মিলাই চাওচোন কি হৈছে ছাত্ৰ আৰ্টিকল চোৱা লসাগু লওঁতে আমি কমন আনকমন দুয়োটাই লওঁ আনকমন সব লওঁ আৰু কমন য'ত বেছি আছে তাৰ পৰা লওঁ প্ৰথমতে মই আনকমন বিচাৰোঁ এইটোৰ ক্ষেত্ৰত চোৱা আনকমন 2 চোৱা য'ত আছে য'ত বেছি আছে আমি তাৰ পৰা লৈ ল'ম চোৱা 2 কিউব ওপৰত আছে মানে আনকমন হ'ল তলত যে 2 নাই সেইকাৰণে আনকমন হ'ল ওপৰত দুটাত আছে য'ত বেছি আছে তাৰ পৰা ল'ম 2 কিউব লোৱা হৈছে তাৰপিছত আনকমন 5 আছে 5 এটাই আছে ওপৰত নাই এই আনকমন 5টো লোৱা হৈছে 2 আৰু 5 লোৱা হৈ গৈছে খালি ৰৈছে আমাৰ 3 তেনেহ'লে 3 য'ত বেছি 3 কমন হ'ল য'ত বেছি তাৰ পৰা ল'ম ছাত্ৰ আৰ্টিকল চোৱা 3 টো ইয়াতে এটা আৰু ইয়াতে আমি নাজানো কেইটা তেনেহ'লে ছাত্ৰ আৰ্টিকল ইয়াতে যদি দুটা হয় তেনেহ'লে ইয়াতে বেছি হ'ব দুটা ল'ম ইয়াতে যদি তিনিটা হয় তেনেহ'লে ইয়াতে বেছি হ'ব তিনিটা ল'ম যিমানটা হ'ব ইয়াতে বেছিয়ে হ'ব সিমানটাই ল'ম আৰু এটা 3 যদি লওঁ তেনেহ'লে বুজা যাব ইয়াতো এটা আছিল কাৰণ সেইবোৰত এটা আছে য'ত বেছি তাৰ পৰা ল'ব লাগে তেনেহ'লে ছাত্ৰ আৰ্টিকল চোৱা ইয়াতে যিমানটা থাকিব সিমানটা আমি ল'ম তেনেহ'লে লসাগু সিহঁতে লৈ দিছে আৰু 3 ৰ পাৱাৰত স্কয়াৰ ৰাখিছে মানে 3 ইয়াতে দুটা আছিল এনৰ ঠাইত দুটা 3 আছিল গতিকে বেছি আছিল ইয়াতে দুটা 3 আছিল এই দুটা লোৱা হৈছে গতিকে ছাত্ৰ আৰ্টিকল আমি গম পাই গ'লো এনৰ ঠাইত কিমান আছিল 2 আছিল এনৰ ঠাইত 2 থাকিলে ইয়াতে 3 স্কয়াৰ আহিব মানে আমাৰ লসাগু লৈছো আনকমন সব লৈ লৈছো কমন য'ত বেছি তাৰ পৰা ল'ব লাগে তেনেহ'লে বেছি ক'ত আছে ইয়াতে কেইটা আছে আনসাৰত 2 লিখিছে দুটা আছে গতিকে ইয়াতো 3 দুটা আছিল গতিকে 2 লিখা হৈছে কাৰণ সেইবোৰত এটা ইয়াতে বেছি ইয়াতে দুটা আছিল গতিকে দুটা লৈ আহিছে গতিকে ছাত্ৰ আৰ্টিকল আমি গম পালো এনৰ ভ্যালু কিমান 2 তেনেহ'লে এই এনৰ ভ্যালু 2 কোনটো অপচনত আছে চাই লোৱা ছাত্ৰ আৰ্টিকল 15 নম্বৰ কুৱেশ্যনটোত অপচন বি দিয়া আছে 2 গতিকে এই কুৱেশ্যনটোৰ কাৰণে বি নম্বৰ অপচন হ'ব শুদ্ধ উত্তৰ এতিয়া আহা 16 নম্বৰ কুৱেশ্যনটো চাওঁ ছাত্ৰ আৰ্টিকল 16 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে দিয়া আছে যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব ছাত্ৰ আৰ্টিকল কুৱেশ্যনে কি কৈছে মই বুজাওঁ প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যা m মানে m টোক আমাক ধনাত্মক অখণ্ড সংখ্যা কৈছে তেনে ধনাত্মক মানে কি পজিটিভ হ'ব লাগে আৰু অখণ্ড সংখ্যা মানে যিকোনো সংখ্যা হ'ব পাৰে এতিয়া আমাক কৈছে এই m টো যদি ধনাত্মক অখণ্ড সংখ্যা হয় তেনেহ'লে আমাক কৈ আছে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি এই অপচন 4টা দিয়া আছে মই লিখি লৈছো যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি কোনটো হ'ব মানে ছাত্ৰ আৰ্টিকল m টো যিকোনো ধনাত্মক অখণ্ড সংখ্যা মানে 1 হ'ব পাৰে 2 3 4 মানে পজিটিভ যিকোনো সংখ্যা হ'ব পাৰে তে এইটো ক্ষেত্ৰত ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি কোনটো হ'ব মানে যুগ্ম হ'ব লাগে যুগ্ম মানে জোৰ হ'ব লাগে যেনেকুৱা 2 4 6 এনেকুৱা সংখ্যাৰ কি কোনটো আৰ্হি হ'ব ছাত্ৰ আৰ্টিকল মনে মনে আমি এটাকে বহুৱাও ধৰিলো ইয়াতে যদি m ক মই 1 ধৰো +1 তেনেহ'লে ইয়াতে যদি m বহুৱাও m ৰ ঠাইত 1 বহুৱাও 1 - 1 0 হৈ যাব তেনেহ'লে ছাত্ৰ আৰ্টিকল এইটোতো যুগ্ম হোৱা নাই যুগ্ম মানে জোৰ সংখ্যা হ'ব লাগে তেনেহ'লে ছাত্ৰ আৰ্টিকল অপচন 1 মই আনসাৰ বুলি ক'ব নোৱাৰিম ইয়াতে চাওঁ ছাত্ৰ আৰ্টিকল চোৱা ইয়াতে যদি m ৰ ঠাইত মই 1 বহুৱাই দিওঁ 1 + 1 2 হৈ যাব এনেকুৱা 2 হৈ যাব যদি এইটো 1 ধৰো 2 এটা কি হৈ গ'ল ধনাত্মক যুগ্ম অখণ্ড সংখ্যা তেনেহ'লে ছাত্ৰ আৰ্টিকল ঠিক আছে m ৰ ভ্যালু 1 ধৰিলে অপচন বি কাৰেক্ট হৈ আছে ধনাত্মক যুগ্ম অখণ্ড সংখ্যা হৈ আছে এতিয়া ছাত্ৰ আৰ্টিকল m ৰ ভ্যালু বেলেগ কিবা এটা ধৰি চাওঁ বেলেগ ধৰিলেও যদি আকৌ ধনাত্মক যুগ্ম অখণ্ড সংখ্যা হৈ আছে তেনেহ'লে এইটো হ'ব ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি m কোনোবা ধনাত্মক অখণ্ড সংখ্যা হ'লে তেনেহ'লে ছাত্ৰ আৰ্টিকল এইবাৰ মই m ৰ ভ্যালু 2 বুলি ভাবোঁ চোৱা m ৰ ঠাইত 2 বহুৱালে 2 + 1 3 ছাত্ৰ আৰ্টিকল চোৱা m ৰ ভ্যালু 2 ধৰাত এই বি অপচনত যিটো আৰ্হি আছে সেইটোৰ ক্যালকুলেশন কি ওলাইছে 3 ওলাইছে আৰু 3 টো যুগ্ম
অখণ্ড সংখ্যা নহয়, এইটো অযুগ্ম বেজোৰ সংখ্যা। তাৰ ছাত্ৰ-ছাত্ৰী হ'ল বিও নহয়। চিত চাওঁ ছাত্ৰ-ছাত্ৰী হ'ল চোৱা, এইটো অপশ্যনত এইটো এম আছিল ছাত্ৰ-ছাত্ৰী হ'ল। এতিয়া চিত চোৱা, আকৌ আমি এমৰ ভেলু 1 ধৰি চাওঁ। এমৰ ভেলু 1 ধৰিলে ইয়াতে 2 × 1 ছাত্ৰ-ছাত্ৰী হ'ল 2 হৈ যাব। আৰু এমৰ ভেলু এতিয়া 2 ধৰি চাওঁ, 2 যদি ধৰোঁ 2 দুগুণ কিমান হৈ যাব 4 হৈ যাব। এমৰ ঠাইত 2 বহুৱাই দিলে 2 দুগুণ 4 হৈ যাব। এতিয়া এমৰ ভেলু 3 ধৰি চাওঁচোন, 3 বহুৱালে 3 দুগুণ 6 হৈ যাব। মানে ছাত্ৰ-ছাত্ৰী হ'ল কি দেখা গৈ আছে, এমৰ ভেলু যিকোনো ধনাত্মক অখণ্ড সংখ্যা ধৰিলে এই টুৱাইচ এম আৰ্হিটোত কেলকুলেশ্যনত কি ওলাই আছে, এটা যুগ্ম ধনাত্মক অখণ্ড সংখ্যা ওলাই আছে। চোৱা, 2ও এটা যুগ্ম সংখ্যা, 4ও এটা যুগ্ম, 6ও এটা যুগ্ম সংখ্যা। মানে ছাত্ৰ-ছাত্ৰীসকল এম যদি এটা ধনাত্মক অখণ্ড সংখ্যা হয়, তেনেহ'লে এই টুৱাইচ এম আৰ্হিটো হৈছে ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি। আৰু ইয়াতে ছাত্ৰ-ছাত্ৰীসকল বহুৱালে কি হ'ব, ইয়াতে যদি 1 বহুৱা 2 × 2 + 1 3, 3 হৈ যাব। এয়া চোৱা, অযুগ্ম হৈ গৈছে। মানে ছাত্ৰ-ছাত্ৰীসকল অপশ্যন চিটো হৈছে শুদ্ধ উত্তৰ। এম যদি যিকোনো ধনাত্মক অখণ্ড সংখ্যা হয়, তেনেহ'লে টুৱাইচ এম আৰ্হিটো হৈছে যিকোনো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি। এতিয়া 17 নম্বৰ কুৱেশ্যনটো চাওঁ ছাত্ৰ-ছাত্ৰীসকল। 17 নম্বৰ কুৱেশ্যনটো 16 নম্বৰৰ নিচিনা। ইয়াতে দিয়া আছে যিকোনো ধনাত্মক অখণ্ড সংখ্যা এনৰ বাবে প্ৰতিটো ধনাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব তলৰ কোনটো। ছাত্ৰ-ছাত্ৰীসকল কি কৈছে মই বুজাওঁ। চ' কুৱেশ্যন আমাক কৈছে এন যিকোনো এটা ধনাত্মক অখণ্ড সংখ্যা, মানে প্লাছৰ যিকোনো এটা সংখ্যা হ'ব পাৰে, 1 2 3 4 5 যি মন যায় হ'ব পাৰে, মাইনাছৰ নহয়। আৰু কৈছে এই এন যিকোনো এটা ধনাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত এই যে অপশ্যন কেইটা মই লিখি ৰাখিছোঁ, এই অপশ্যন কেইটাত যিকেইটা আৰ্হি আছে, কোনটো কৈছে অযুগ্ম ধনাত্মক অখণ্ড সংখ্যাৰ আৰ্হি। ছাত্ৰ-ছাত্ৰীসকল প্ৰতিটো ধনাত্মক অযুগ্ম মানে অযুগ্ম সংখ্যাবোৰ কোনবোৰ সংখ্যাৰ কথা কৈ আছে, 1 হ'ব পাৰে, 3 হ'ব পাৰে, 5 হ'ব পাৰে, 7 হ'ব পাৰে। এইবোৰ হৈছে ছাত্ৰ-ছাত্ৰীসকল ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা। তেনেহ'লে আমাক কৈছে এন যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত এই যিবোৰ আৰ্হি দিয়া আছে, কোনটো আৰ্হিয়ে এটা ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা বুজাই আছে। চোৱা, এনৰ ঠাইত যদি মই 1 বহুৱাওঁ, তেনেহ'লে 1 ওলাইছে। 2 বহুৱালে ছাত্ৰ-ছাত্ৰীসকল 2 ওলাই যাব। কিন্তু ধনাত্মক অযুগ্ম অখণ্ড সংখ্যাবোৰতো 2 নহয়। চোৱা, অযুগ্ম মানে বেজোৰ সংখ্যা, বেজোৰ সংখ্যাটো 2 নহয়, এইটো জোৰ হৈ গৈছে, মানে এইটো যুগ্ম হৈ গৈছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল এইটো আৰ্হি ঠিক নহয়। অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি এইটো ঠিক নহয়। এইটোত চাওঁ ছাত্ৰ-ছাত্ৰীসকল, এনৰ ঠাইত 1 বহুৱালে 1 + 1, চোৱা 1 + 1 2 হৈ যাব। তেনেহ'লে এইটো যুগ্ম হৈ যাব, তেনেহ'লে এইটো অযুগ্ম সংখ্যাৰ আৰ্হি হোৱা নাই। তাৰপিছত এইটোত চাওঁ, এনৰ ঠাইত যদি মই 1 বহুৱাওঁ, চোৱা 2 আৰু n পূৰণ হৈ আছে, এনৰ ঠাইত 1 বহুৱালে 2 × 2 হৈ যাব। তেনেহ'লে এইটো 2টো যুগ্ম সংখ্যা, গতিকে এইটো যুগ্ম সংখ্যাৰ আৰ্হি হৈ গ'ল। তেনেহ'লে এইটোত চাওঁ, ছাত্ৰ-ছাত্ৰীসকল এনৰ ঠাইত 1 যদি বহুৱাওঁ 2 × 2 হ'ব, 2 আৰু 1 যোগ কৰাত কিমান হৈ যাব, 3 হৈ যাব। তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল এইটো হৈছে অযুগ্ম সংখ্যাৰ আৰ্হি। আৰু 2 এটা বহুৱাই পেলাই চেক কৰোঁ, চবকেইটাই মিলাই পেলাই অযুগ্ম হয় নেকি। তেনেহ'লে এইবাৰ এনৰ ঠাইত 2 বহুৱাই চাওঁচোন মনে মনে, 2 দুগুণ 4 হ'ব, 4 আৰু 1 কিমান হৈ যাব, 5 হৈ যাব। চ' এইটো অযুগ্ম সংখ্যা ওলাইছে। 3 বহুৱাই চাওঁচোন, 3 দুগুণ 6 হ'ব, 6 আৰু 1 7 হৈ যাব। মানে দেখা গৈ আছে ছাত্ৰ-ছাত্ৰীসকল, এনৰ মান যিকোনো ধনাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত এই যিটো আৰ্হি আছে, এইটো হৈছে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি। মানে ছাত্ৰ-ছাত্ৰীসকল এনৰ ঠাইত যিকোনো ধনাত্মক অখণ্ড সংখ্যা বহুৱালেও এই আৰ্হিটোৱে এটা ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা ওলায়। যেনেকুৱা চোৱা, 3 ওলাইছে, 5 ওলাইছে, 7 ওলাইছে। তেনেহ'লে এইটো হৈছে সঠিক আনচাৰ। অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ 17 নম্বৰ পাৰ্টটোৰ। এতিয়া 18 নম্বৰ পাৰ্টটো চাওঁ ছাত্ৰ-ছাত্ৰীসকল। 18 নম্বৰ পাৰ্টতে যিটো কুৱেশ্যন আছে, এইটো আমি এই চেপ্টাৰৰ যিটো MCQৰ ছেকেণ্ড পাৰ্টৰ ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টোতে ছেইম কুৱেশ্যন আছে। গতিকে আমি নকৰোঁ, এইটো মই তাতে বুজাই দি দিছোঁ। তথাপি মই ইয়াৰ আনচাৰটো কৈ দি আছোঁ। আনচাৰটো হ'ব ছাত্ৰ-ছাত্ৰীসকল অপশ্যন এ, মানে আৰটো শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান হ'ব, বিতকৈ সদায় সৰু হ'ব। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো চোৱাচোন। আমাক কৈ আছে n² - 1ক 8ৰে বিভাজ্য হ'ব যদি n হয় যিকোনো এটা স্বাভাৱিক সংখ্যা, যিকোনো এটা অযুগ্ম ধনাত্মক অখণ্ড সংখ্যা, যিকোনো যোগাত্মক ধনাত্মক অখণ্ড সংখ্যা, যিকোনো অখণ্ড সংখ্যা। তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল আমি এনৰ ঠাইত 2-4টা ভেলু বহুৱাই চাওঁ, কি ভেলু বহুৱালে 8ৰে বিভাজিত হয়, আৰু সেই ভেলুৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি ক'ব পাৰিম কি ধৰণৰ সংখ্যা, স্বাভাৱিক সংখ্যা হয় নে অযুগ্ম ধনাত্মক অখণ্ড সংখ্যা হয়। যি হয় চাম। ছাত্ৰ-ছাত্ৰীসকল লিখি লৈছোঁ। আমাক কুৱেশ্যনে কৈছে 8ৰে বিভাজ্য হ'বলৈ হ'লে এই ইয়াতে nটো কি ধৰণৰ সংখ্যা হ'ব লাগিব। ছাত্ৰ-ছাত্ৰীসকল চাওঁচোন, আমি এটা দুটা সংখ্যা বহুৱাই পেলাই 8ৰে বিভাজ্য হয় নেকি। তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল চোৱা,
আমি প্ৰথমতে এনৰ ভ্যালু এটা স্বাভাৱিক সংখ্যা প্ৰথম অপশ্যনত দিয়া আছে যিকোনো স্বাভাৱিক সংখ্যা এন যিকোনো এটা স্বাভাৱিক সংখ্যা হ'লে 8 বিভাজ্য হয় নেকি এইটো চাম আমি আৰু যদি হয় তেনেহ'লে স্বাভাৱিক সংখ্যাটো হ'ব শুদ্ধ উত্তৰ তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল চোৱা স্বাভাৱিক সংখ্যা কি হয় স্বাভাৱিক সংখ্যা 1 পৰা আৰম্ভ হয় 1 2 3 এনেকুৱা বাঢ়ি যায় 4 এনেকুৱা বাঢ়ি একফালে যায় এইবোৰ হৈছে স্বাভাৱিক সংখ্যা এইটো দি প্ৰথমত চেক কৰি আছো চোৱা 1 যদি মই এনৰ ঠাইত বহুৱা 1 স্কয়াৰ হ'ব 1 পৰা 1 গ'লে 0 হ'ব 8 ৰে 0 হৰণ হ'ব 8 দি 0 হৰণ কৰিলে 0 হৈ যায় মানে যায় তেনেহ'লে নেক্সট 2 বহুৱাই চাওচোন মনে 2 বহুৱালে ছাত্ৰ-ছাত্ৰীসকল এনৰ ঠাইত 2 বহুৱাই দিলোঁ আৰু ওপৰত আছে স্কয়াৰ 2 স্কয়াৰ 4 হৈ যাব 4 পৰা 1 গ'লে 3 হ'ব তাৰপিছত 8 দিটো 3 নাযাব সো 3 ৰে 8 যায় নেকি নাযায় গতিকে ছাত্ৰ-ছাত্ৰীসকল স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে অপশ্যন এ হ'ব নোৱাৰে অপশ্যন বি দিয়া আছে যিকোনো অযুগ্ম ধনাত্মক অখণ্ড সংখ্যা যিকোনো অযুগ্ম ধনাত্মক অখণ্ড সংখ্যা অযুগ্ম সংখ্যা কোনবোৰ 1 3 তাৰপিছত 4 ৰ পিছত 5 আহে 5 তাৰপিছতে 7 এইবোৰ হৈছে অযুগ্ম সংখ্যা 1 3 5 7 এইবোৰ আৰু ধনাত্মক মানে প্লাছ পজিটিভ তেনেহ'লে এইবোৰ পজিটিভ সংখ্যা হয় এই তলত যিকেইটাৰ দাগ দিছোঁ এনেকুৱা বাঢ়ি যাব এইবোৰ হৈছে অযুগ্ম সংখ্যা বহুৱাই চাওচোন ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা চোৱা প্ৰথমতে 1 বহুৱালেতো 1 স্কয়াৰ হৈ যাব 1 ৰ পৰা 1 স্কয়াৰ মানে 1 এই হ'ব 1 ৰ পৰা 1 গ'লে 0 0ত 8 যায় চোৱা 8 দি 0ত 0 বাৰ গৈছে তাৰপিছতে 3 বহুৱালে চোৱা কি হ'ব 1 ৰ পিছত নেক্সট অযুগ্ম সংখ্যা মানে বেজোৰ সংখ্যা 3 আহে 3 বহুৱালে 3 স্কয়াৰ কিমান হ'ব 9 হৈ যাব আৰু 9 ৰ পৰা 1 গ'লে কিমান হ'ব 8 হৈ যাব আৰু 8 to 8 ৰে যাব 8 দি 8ত একবাৰ গৈছে তো ছাত্ৰ-ছাত্ৰীসকল 1 আৰু 3 দুইটাৰে গৈছে এতিয়া 5 ৰে এবাৰ চেক কৰি লৈ যায় নেকি ইয়াতে যদি এনৰ টাইট মই 5 বহুৱাই দিওঁ সো কি হ'ব 5 স্কয়াৰ হৈ যাব তাৰপিছত -1 আছে 5 স্কয়াৰ কিমান 25 হয় -1 25 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 24 হ'ব আৰু এই 24 8 দি যায়তো 8 24ত কেইবাৰ 3 বাৰ মানে ছাত্ৰ-ছাত্ৰীসকল দেখা গ'ল যে আমি যদি ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা এনৰ টাইট বহুৱাও আৰু বহুৱাই পেলাই এইটোক সলভ কৰোঁ তেনেহ'লে 8 ৰে যায় তো ছাত্ৰ-ছাত্ৰীসকল চোৱা আমাক কোৱেশ্যনে সুধিছিল n স্কয়াৰ - 1 ক 8 ৰে বিভাজ্য হ'ব যদি n হয় n কি হয় যিকোনো অযুগ্ম ধনাত্মক অখণ্ড সংখ্যা হ'লে 8 ৰে বিভাজ্য হ'ব মানে এনৰ টাইট যিকোনো অযুগ্ম ধনাত্মক অখণ্ড সংখ্যা বহুৱাই দিলে যি হ'ব এইটো সলভ কৰি পেলাই এই সংখ্যাটো 8 ৰে বিভাজ্য হ'ব মানে ছাত্ৰ-ছাত্ৰীসকল অপশ্যন বি হৈছে শুদ্ধ উত্তৰ অপশ্যন বি দিয়া আছে এই শুদ্ধ অপশ্যনটো এতিয়া ছাত্ৰ-ছাত্ৰীসকল 20 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে দিয়া আছে যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 9 টু দি পাৱাৰ টুৱাইছ n মাইনাছ 4 টু দি পাৱাৰ টুৱাইছ n সদায় বিভাজ্য হ'ব 5ৰে 13ৰে 5 আৰু 13 উভয়ৰে এইবোৰেৰে এটাৰেও নহয় মানে ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যনে কি কৈছে মই বুজাওঁ সো মই ইয়াতে যিটো দিয়া আছিল সেইটো লিখিছোঁ যে এইটো 5 ৰে বিভাজ্য নে 13ৰে বিভাজ্য নে 5 আৰু 13 দুইটাৰে বিভাজ্য নে এটাৰেও বিভাজ্য নহয় আমি সেইটো ওলাব লাগে তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল এইবোৰ অলপ দুই এটা সংখ্যা এনৰ টাইট ধৰি পেলাই আমি সলভ কৰি চাওঁ কিহেৰে বিভাজ্য হয় চোৱা প্ৰথমতে মই এনৰ ভ্যালু 1 ধৰিছোঁ ধৰি লওঁ এনৰ ভ্যালু 1 মই এনৰ ঠাইত 1 বহুৱাই পেলাই সলভ কৰি চাওঁ কি ওলায় 9 2 টু দি পাৱাৰ n এনৰ ঠাইত মই 1 লিখি দিছোঁ চোৱা 2 আৰু n পূৰণ হৈ আছে এনৰ ঠাইত মই 1 ধৰি ল'লোঁ তাৰপিছত মাইনাছ ইয়াতো 4 2 ইনটু n এনৰ ঠাইত মই 1 ধৰি ল'লোঁ এতিয়া কেলকুলেট কৰিলে কি ওলাই চোৱা 9 ইফালে 2 গুণ 2 হয় তাৰপিছত মাইনাছ ইফালে 4 পাৱাৰ 2 গুণ 2 হয় সো 9 স্কয়াৰ হৈছে 9 স্কয়াৰ মানে 81 আৰু 4 স্কয়াৰ মানে 4 4 গুণ 16 সো 81 পৰা 16 গ'লে কিমান হয় ইয়াতে মাইনাছ কৰি চাওচোন ছাত্ৰ-ছাত্ৰীসকল 1 পৰা 6 নাযায় 1 দাৰ কৰি 11 11 পৰা 6 গ'লে 5 ইয়াতে থাকিল 7 7 পৰা 1 গ'লে 6 65 হৈছে 65 ছাত্ৰ-ছাত্ৰীসকল এই সংখ্যাটো কিহেৰে যায় এই সংখ্যাটো 5ৰে যায় আৰু 5ৰে গ'লে কেইবাৰ যাব 5 গুণ 5 6 5ৰে যদি মই কাটো 5 দি 6ত একবাৰ যাব 5 গুণ 5 হয় ইয়াতে 6 আছে মানে এক বেছি 1 আৰু 5 15 15ত কেইবাৰ 3 বাৰ মানে ছাত্ৰ-ছাত্ৰীসকল এই যিটো সংখ্যা ওলাইছে এইটো 5ৰে যাব 5ৰে গ'লে 13 বাৰ যাব তেনে ছাত্ৰ-ছাত্ৰীসকল 13ৰে নাযাব নেকি 13ৰে 5 বাৰ যাব হে 5ৰে 13 বাৰ 13ৰে 5 বাৰ 13 5 গুণ 65 বা 5 13 65 মানে ছাত্ৰ-ছাত্ৰীসকল চোৱা এই যে আমাক অপশ্যন দিছে অপশ্যনবোৰৰ সি অপশ্যনটো শুদ্ধ 5 আৰু 13 উভয়ৰে এই সংখ্যাটো বিভাজ্য হ'ব মানে যদি n এটা স্বাভাৱিক সংখ্যা হয় মই স্বাভাৱিক সংখ্যা nৰ ভ্যালু 1 ধৰি পেলাই চেক কৰিছোঁ এনেকুৱা তোমালোকে 2 3 4 ধৰি পেলাই চেক কৰিব পাৰা স্বাভাৱিক সংখ্যা যিবোৰ আছে যিকোনো এটাৰে চেক কৰিলেই হ'ল মই প্ৰথম সংখ্যা স্বাভাৱিক সংখ্যা 1ৰে চেক কৰিছোঁ ইয়াতে nৰ ভ্যালু স্বাভাৱিক সংখ্যা 1 বহুৱাই পেলাই মই দেখিলোঁ যে 5 আৰু 13ৰে যায়
সমাধানটো গতিকে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি এতিয়া ছাত্ৰ-ছাত্ৰীসকল 21 নম্বৰ পাৰ্টটো চোৱাচোন ছাত্ৰ-ছাত্ৰীসকল 21 নম্বৰ কুৱেশ্যনতো এনেকুৱা কৈ আছে যে যদি n যিকোনো এটা স্বাভাৱিক সংখ্যা মানে এনক কৈ আছে যিকোনো স্বাভাৱিক সংখ্যা হ'ব পাৰে তেন্তে 6 টু দি পাৱাৰ n মাইনাছ 5 টু দি পাৱাৰ n সদায় শেষ হ'ব অপশ্যন দিয়া আছে 1ত 3ত 5ত 7ত তেনে ছাত্ৰ-ছাত্ৰীসকল আমি চাওঁচোন কিহত শেষ হয় ছাত্ৰ-ছাত্ৰীসকল মই এই যিটো আৰ্হি দিয়া আছে সেইটো লিখি লৈছোঁ আৰু আমাক কৈছে n যিকোনো স্বাভাৱিক সংখ্যা মানে কি হ'ব পাৰে n ৰ ভেলু 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে এনেকুৱা ডট ডট মানে 1 ৰ পৰা আৰম্ভ কৰি পেলাই সিফালে যিমান সংখ্যা আছে সেইবোৰ স্বাভাৱিক সংখ্যা এতিয়া ছাত্ৰ-ছাত্ৰীসকল মই এটা n ৰ ভেলু এই 1 বহুৱাই চেক কৰোঁ কি ওলায় আৰু কুৱেশ্যনে আমাক কৈছে কি এই n ৰ ভেলু যদি কোনো স্বাভাৱিক সংখ্যা হয় তেনেহ'লে সংখ্যাটো কৈ 1ত শেষ হয় নে 3ত শেষ হয় নে 5ত শেষ হয় চেক কৰিব লাগে তাহলে ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে মই n ৰ ঠাইত 1 বহুৱাই পেলাই চেক কৰোঁ 6 টু দি পাৱাৰ n ৰ ঠাইত মই 1 বহুৱালোঁ তাৰপিছত মাইনাছ 5 টু দি পাৱাৰ n ৰ ঠাইত মই 1 বহুৱালোঁ ছাত্ৰ-ছাত্ৰীসকল 6 টু দি পাৱাৰ n মানে 6 হয় 6 এবাৰ 5 টু দি পাৱাৰ 1 মানে 5 এবাৰ 6 ৰ পৰা 5 গ'লে 1 ছ 1ত গৈ শেষ হৈছে এতিয়া মই n ৰ ঠাইত 2 বহুৱাই চাওঁচোন কি হয় স্বাভাৱিক সংখ্যা 2 বহুৱাই চাওঁ 6 n ৰ ঠাইত মই 2 বহুৱাই দিলোঁ তাৰপিছত মাইনাছ 5 পাৱাৰত n ৰ ঠাইত মই 2 বহুৱাই দিলোঁ এতিয়া 6 স্কোয়াৰ হৈ গ'ল 6 স্কোয়াৰ কিমান 36 মাইনাছ 5 স্কোয়াৰ কিমান 25 ছ 36 পৰা 25 গ'লে কিমান 11 চোৱা 11 টো 1 ৰে শেষ হৈছে নহয় মানে ছাত্ৰ-ছাত্ৰীসকল ঠিক আছে তোমালোকে আৰু দুই এটা বহুৱাই পেলাই চেক কৰিব পাৰা এইটোৱে ওলাব যে যদি n যিকোনো এটা স্বাভাৱিক সংখ্যা হয় তেন্তে এই 6 টু দি পাৱাৰ n মাইনাছ 5 টু দি পাৱাৰ n সদায় শেষ হ'ব এই অপশ্যন এ দিয়া আছে যে 1ত এই 1তে শেষ হ'ব আমি দুটা স্বাভাৱিক সংখ্যা লৈ পেলাই চেক কৰিছোঁ দুয়োটাৰ ক্ষেত্ৰত 1ত গৈ পেলাই শেষ হৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকল অপশ্যন এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ 1ত শেষ হ'ব এতিয়া 22 নম্বৰ কুৱেশ্যনটো চোৱাচোন ছাত্ৰ-ছাত্ৰীসকল 22 নম্বৰ কুৱেশ্যনটো চোৱা এইটো আমি এই মুখে মুখে কাউণ্ট কৰিব পাৰিম ছ' ইয়াতে দিয়া আছে দুটা পৰিময় সংখ্যাৰ লসাগু সদায় সমান হ'লে সংখ্যা দুটা হ'ব অপশ্যন এ দিয়া আছে সমান মৌলিক সংখ্যা পৰস্পৰ মৌলিক সংখ্যা যৌগিক সংখ্যা ছাত্ৰ-ছাত্ৰীসকল আমাক কৈছে দুটা পৰিময় সংখ্যা হ'ব লাগে আৰু যি দুটা লসাগু আৰু গসাও ছেইম হ'ব লাগে তেনেহ'লে সংখ্যা দুটা কি মৌলিক সংখ্যা হ'ব নে পৰস্পৰ হ'ব মৌলিক হ'ব নে যৌগিক হ'ব নে সমান হ'ব ছাত্ৰ-ছাত্ৰীসকল সংখ্যা দুটা সমান হ'ব লাগিব সংখ্যা দুটা সমান হ'লে সিহঁতৰ লসাগু আৰু গসাও সমান হ'ব নহ'লে তোমালোকে চাবা বেলেগ বেলেগ সংখ্যা লৈ পেলাই বেলেগ সংখ্যা ল'লেও গসাগু আৰু লসাগু কেতিয়াও সমান নহয় গতিকে ছাত্ৰ-ছাত্ৰীসকল অপশ্যন এই এ হৈছে শুদ্ধ উত্তৰ 22 নম্বৰ কুৱেশ্যনৰ কাৰণে তাৰপিছতে 23 নম্বৰ কুৱেশ্যনটো চোৱা যদি p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা যাতে p1 গ্ৰেটাৰ দেন p2 মানে p1 টু p2তকৈ ডাঙৰ হয় তেন্তে p1 স্কুৱেৰ মাইনাছ p2 স্কুৱেৰ হ'ব এটা মৌলিক সংখ্যা আছে এটা অযুগ্ম মৌলিক সংখ্যা এটা যুগ্ম সংখ্যা এটা অযুগ্ম সংখ্যা তেনে ছাত্ৰ-ছাত্ৰীসকল আহা আমি চেক কৰোঁ কি ওলায় চাওঁ ছ' ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যনটো সমাধান কৰিবলৈ মই এই কুৱেশ্যনটোৰ পৰা যিবোৰ লাগতিয়াল বস্তু আছে লৈ লৈছোঁ আৰু কুৱেশ্যনটো কাষত দেখি আছা তোমালোকে কনফিউজ নহ'বা চোৱা আমাক দিয়া আছে p1 p1 গ্ৰেটাৰ দেন p2 মানে p2তকৈ p1 ডাঙৰ বুলি কৈছে আৰু কৈছে p1 আৰু p2 অযুগ্ম মৌলিক সংখ্যা p1 আৰু p2 অযুগ্ম মৌলিক সংখ্যা মানে কেনেকুৱা এটা 3 হ'ব পাৰে 5 হ'ব পাৰে 7 হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকল 2 হ'ব নোৱাৰে 2 যুগ্ম হৈ যায় যুগ্ম মৌলিক সংখ্যা মানে অযুগ্ম মানে বেজোৰ আৰু মৌলিক সংখ্যাটো জানা তোমালোকে যিবোৰৰ উৎপাদক মাত্ৰ দুটা এক আৰু নিজে এই সংখ্যাবোৰ হৈছে মৌলিক আৰু অযুগ্ম তেনেহ'লে এনেকুৱা কিবা সংখ্যা হ'ব পাৰে কিন্তু p1 টু p2তকৈ ডাঙৰ এতিয়া আমাক কৈ আছে p1 স্কুৱেৰ মাইনাছ p2 স্কুৱেৰ এইটো হ'ব এটা মৌলিক সংখ্যা এটা অযুগ্ম সংখ্যা কেনেকুৱা কি হ'ব আমাক কৈ আছে তেনেহ'লে আমি এটা এটাকৈ অপশ্যন চেক কৰিম প্ৰথম অপশ্যনত কৈ আছে এটা মৌলিক সংখ্যা তেনেহ'লে চোৱা আমি এনেকুৱা p1 আৰু p2 কিবা ধৰি পেলাই চাওঁ প্ৰথম অপশ্যনটো দিয়া আছে মৌলিক সংখ্যা হয় নেকি ছাত্ৰ-ছাত্ৰীসকল চোৱা ইয়াতে মই তোমালোকক বুজাবলৈ 3 আৰু 5 আৰু 7 ধৰিলোঁ এইখিনি দিয়ে চেক কৰোঁ ছ' ছাত্ৰ-ছাত্ৰীসকল আমাক কৈছে p1 টো ডাঙৰ p2তকৈ তেনেহ'লে ডাঙৰটো p1 বুলি ধৰি লওঁ p1ৰ ঠাইত আমি 5টো লিখি লওঁ আৰু ওপৰত স্কুৱেৰ আছে স্কুৱেৰ মাইনাছ p2 সৰু বুলি কৈছে p2 সৰু তেনেহ'লে সৰু সংখ্যা 3টো মই p2 বুলি ধৰি লওঁ আৰু ওপৰত স্কুৱেৰ আছে স্কুৱেৰ এতিয়া ছাত্ৰ-ছাত্ৰীসকল 5 স্কুৱেৰ কিমান 5 স্কুৱেৰ মানে 25 মাইনাছ 3 স্কুৱেৰ মানে 9 এতিয়া 25ৰ পৰা 9 গ'লে কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল 25ৰ পৰা 9 গ'লে 16 হ'ব এতিয়া ছাত্ৰ-ছাত্ৰীসকল এইটোৰ কেলকুলেশ্যন কৰি পেলাই কি ওলাল 16 ওলাল আৰু অপশ্যন এ দিয়া আছে এটা মৌলিক সংখ্যা ওলাই বোলে
এই P1 আৰু P2 দুটা অযুগ্ম মৌলিক সংখ্যা ধৰিলে আৰু P1ক ডাঙৰ আৰু P2ক সৰু ধৰিলে এই হিচাপে যি হিচাপে কৈছে কুৱেশ্যনে সেই হিচাপে আমি P1 আৰু P2 5 আৰু 3 ডাঙৰটোক P1ত 5 বহুৱাইছোঁ আৰু সৰুটো 3 P2ত বহুৱাইছোঁ কেলকুলেট কৰি পেলাই আমাৰ 16 ওলাই গৈছে এতিয়া 16 ছাত্ৰ-ছাত্ৰীকৰ মৌলিক সংখ্যা নহয় অপশ্যন 1ত দি আছে মৌলিক সংখ্যা ওলাব বোলে তেনেহ'লে 16 ওলাইছে মানে মৌলিক সংখ্যা ওলোৱা নাই 16ৰ উৎপাদক 2 8 গুণ 16 হয় 4 4 গুণ 16 হয় 16 গুণ 16 হয় কিমানটা উৎপাদক ওলাই গৈছে মানে মৌলিক নহয় মৌলিক হ'লে দুটা উৎপাদক হ'ব লাগে তেন ছাত্ৰ-ছাত্ৰীসকল এই সংখ্যাটো কোনটোৰ লগত মিলি আছে অপশ্যন বিত কৈ আছে এটা অযুগ্ম মৌলিক সংখ্যা তেন ছাত্ৰ-ছাত্ৰীসকল বিটোৱে ভুল এইটো এটা মৌলিক সংখ্যা নহয় অযুগ্ম মৌলিক সংখ্যা কৰ পৰা হ'ব চিত কি কৈছে এটা যুগ্ম সংখ্যা ছাত্ৰ-ছাত্ৰীসকল যুগ্ম সংখ্যা মানে জোড় সংখ্যা তেনেহ'লে 16 যিটো সংখ্যা এইটো এটা জোড় সংখ্যা হয় মানে যুগ্ম সংখ্যা হয় গতিকে অপশ্যন সি হৈছে এই কুৱেশ্যনৰ কাৰণে শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল 24 নম্বৰ পাৰ্টটো চোৱা 24 নম্বৰত দিয়া আছে 33 ডিভাইডেড বাই 2 স্কয়াৰ ইনটু 5 আৰু কৈ আছে দশমিক বিস্তৃতি সমাপ্ত হ'ব অপশ্যন এ দিছে দশমিকৰ পাছত এটা স্থান অপশ্যন বিত দিয়া আছে দশমিকৰ পাছত দুটা স্থান তাৰ পিছত অপশ্যন সিত দিয়া আছে দশমিকৰ পাছত তিনিটা স্থান দশমিকৰ আৰু অপশ্যন ডিত দিয়া আছে দশমিকৰ পাছত চাৰিটা স্থান মানে ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যনটি কি কৈছে মই বুজাও চোৱা ছাত্ৰ-ছাত্ৰীসকল মই ইয়াতে লিখি লৈছোঁ এই 33 বাই 2 স্কয়াৰ ইনটু 5 এইটো দিয়া আছে আৰু দি পেলাই কৈছে এইটো যদি আমি সলভ কৰোঁ তেনেহ'লে দশমিকৰ পিছত কেইটা স্থানত গৈ পেলাই শেষ হ'ব তেনে ছাত্ৰ-ছাত্ৰীসকল এইটো কেনেকৈ আমি ডিসাইড কৰোঁ আমি জানো ছাত্ৰ-ছাত্ৰীসকল এই সংখ্যাটো যদি p বাই q আৰ্হিত আছে এই qৰ যিটো মৌলিক উৎপাদক আছে ইয়াৰ হাইয়েষ্ট পাৱাৰ যিমান হ'ব চোৱা প্ৰথমতে এইটো কথা যে q মানে চোৱা এই সংখ্যাবোৰ ভগ্নাংশত যিবোৰ সংখ্যা থাকে এইবোৰ কেনেকুৱা থাকে p বাই q আৰ্হিত থাকে আৰু qটো যদি 2 to the power m 5 to the power n এনেকুৱা আৰ্হিত থাকে তেনেহ'লে পৰিসমাপ্ত হয় তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল এই সংখ্যাটোৰ হৰ যিটো আছে তলৰ q যিটো আছে এইটো এনেকুৱা আৰ্হিত হৈ আছে চোৱা 2 আৰু 5 আছে নহয় উৎপাদকত 2 আৰু 5 থাকিলে হয় মানে পৰিসমাপ্ত হয় এতিয়া আমাক সুধি আছে কেইগৰ পিছত সমাপ্ত হ'ব পৰিসমাপ্ত মানে সমাপ্ত হৈ যোৱা এতিয়া ছাত্ৰ-ছাত্ৰীসকল হাইয়েষ্ট পাৱাৰ যিমান হ'ব সিমানগৰ পিছতে পৰিসমাপ্ত হ'ব কিন্তু ছাত্ৰ-ছাত্ৰীসকল এটা বস্তু মনত ৰাখিবা ওপৰৰ কোনো সংখ্যাই তলৰবোৰ কাটি আছে নেকি তেনেহ'লে কাটি কুটি পেলাই যিটো বাছে সেইটোৰ হাইয়েষ্ট পাৱাৰ যিমান হ'ব তাৰ ওপৰত ডিসাইড কৰা যাব যে কিমানগৰ পিছত পৰিসমাপ্ত হ'ব তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল ইয়াতেতো নাকাটে কাৰণ 33 দিয়া আছে 3 11 33 হৈ যাব 3 এটো তলৰ 2 দুটা আছে 2 স্কয়াৰক কাটিব নোৱাৰে গতিকে এইটো মই চোৱাই নাই ওপৰটো যেনেকুৱা আছে তেনেকুৱা ৰাখি দিছোঁ কাৰণ তল কাটিব নোৱাৰে তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে আছে কি 2 স্কয়াৰ মানে হাইয়েষ্ট পাৱাৰ 2 গতিকে ছাত্ৰ-ছাত্ৰীসকল এইটো যদি সলভ কৰা হয় তেনেহ'লে দশমিকৰ পিছত দুটা স্থান যাব গৈ পেলাই শেষ হৈ যাব তো ছাত্ৰ-ছাত্ৰীসকল অপশ্যন কোনটো শুদ্ধ হ'ব ছাত্ৰ-ছাত্ৰীসকল অপশ্যন বি হ'ব শুদ্ধ উত্তৰ অপশ্যন বিত কৈ আছে দশমিকৰ পাছত দুটা স্থান তেনেহ'লে এইটো দশমিকৰ পাছত দুটা স্থানৰ পিছত সমাপ্ত হ'ব তেনেহ'লে অপশ্যন বি হৈছে শুদ্ধ উত্তৰ এতিয়া ছাত্ৰ-ছাত্ৰীসকল 25 নম্বৰ কুৱেশ্যনটো চোৱাচোন ছাত্ৰ-ছাত্ৰীসকল 25 নম্বৰ কুৱেশ্যনটো চোৱা 25 নম্বৰ কুৱেশ্যনত দিয়া আছে 2.35 ওপৰত বাৰ চিন দিছে দি পেলাই কৈছে এইটো এটা অপশ্যনত দিছে পৰিময় সংখ্যা অপৰিময় সংখ্যা অখণ্ড সংখ্যা এইবোৰ এটাও নহয় ছাত্ৰ-ছাত্ৰীসকল চোৱা মই এই সংখ্যাটো লিখিছোঁ এইটো কি মই বুজাই লওঁ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে 2.35 দিছে ওপৰত বাৰ দিছে বাৰটোৰ মতলব হৈছে এইটো যে 2.35 35 35 এনেকুৱা ৰিপিট হৈ যাব মানে পইণ্টৰ পিছত এই 35টো ৰিপিট হৈ বাঢ়ি থাকিব আৰু এনেকুৱা সংখ্যা কি বুলি কোৱা হয় পৰিময় সংখ্যা ছাত্ৰ-ছাত্ৰীসকল মানে চোৱা দশমিকৰ পিছত কোনো সংখ্যাৰ ওপৰত যদি বাৰ থাকে তেনেহ'লে সংখ্যাটো ৰিপিট হৈ বাঢ়িব এইটোৱে বুজায় আৰু এনেকুৱা সংখ্যা কি বুলি কোৱা হয় পৰিময় সংখ্যা আৰু এই দশমিক বিস্তৃতিটোকে কয় সেইটোক নিৰৱধি পৌনঃপুনিক বুলি কোৱা হয় তেনে ছাত্ৰ-ছাত্ৰীসকল চোৱা এইটো এটা পৰিময় সংখ্যা হয় তেনেহ'লে শুদ্ধ অপশ্যন হ'ব পৰিময় সংখ্যা অপশ্যন এ দিয়া আছে দেখি আছোঁ আমি গতিকে অপশ্যন এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া ছাত্ৰ-ছাত্ৰীসকল 26 নম্বৰ কুৱেশ্যনটো চোৱা 26 নম্বৰ কুৱেশ্যনত দিয়া আছে পাই এটা অপশ্যনত দিয়া আছে পৰিময় সংখ্যা অখণ্ড সংখ্যা অপৰিময় সংখ্যা এইবোৰৰ এটাও নহয় ছাত্ৰ-ছাত্ৰীসকল মুখস্থ মনত ৰাখিবা পাই এটা অপৰিময় সংখ্যা গতিকে অপশ্যন চি হৈছে শুদ্ধ উত্তৰ এতিয়া 27 নম্বৰ কুৱেশ্যনটো চোৱা 27 নম্বৰ কুৱেশ্যনত দিয়া আছে 2.13 113 113 চাৰিটা 13 এনেকুৱা ডট কৈছে আৰু এটা পৰিময় সংখ্যা কৈ আছে অপৰিময় সংখ্যা কৈ আছে অখণ্ড সংখ্যা কৈ আছে এটাও নহয় বুলি কৈ আছে ছাত্ৰ-ছাত্ৰীসকল এইটো বুজাও কি হ'ব চোৱা ছাত্ৰ-ছাত্ৰীসকল 2ৰ 27 নম্বৰত সংখ্যা যিটো দিছে এইটো এনেকুৱা দিছে আৰু এইটো মই 25ৰ তলত লিখিছোঁ তলত লিখাৰ কাৰণ হৈছে সেইটোত যে বুজাইছিলোঁ এইটোৰ লগত এইটো
পুৰা ৰিলেট কৰি আছে চোৱা ডিফাৰেন্স কি তাতে চোৱা পইণ্টৰ পিছত বাঢ়ি বাঢ়ি গৈ আছে ইয়াতো পইণ্টৰ পিছত বাঢ়ি গৈ আছে সিমিলাৰ হ'ল কিন্তু তাতে ছাত্ৰ-ছাত্ৰীসকল 35 35 35 সেম সংখ্যা ৰিপিট হৈ বাঢ়িছে কিন্তু ইয়াতে ৰিপিট হোৱা নাই প্ৰথমতে 13 তাৰপিছত 113 তাৰপিছত 1113 তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল 11113 মানে বেলেগ বেলেগ সংখ্যা বাঢ়ি গৈ আছে মানে কোনো ৰিপিট হোৱা নাই আৰু এনেকুৱা ৰিপিট নহয় পেলাই বাঢ়ি গ'লে ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা সংখ্যা কি হয় অপৰিমেয় সংখ্যা হয় আৰু ৰিপিট হৈ বাঢ়ি গ'লে পৰিমেয় সংখ্যা হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল এইটো এটা অপৰিমেয় সংখ্যা ইয়াতে কোনটো অপশ্যনত অপৰিমেয় সংখ্যা লিখিছে চাই লোৱা অপশ্যন বিত লিখা আছে অপৰিমেয় সংখ্যা গতিকে এই কুৱেশ্যনটোৰ কাৰণে শুদ্ধ অপশ্যন হৈছে অপশ্যন বি ছাত্ৰ-ছাত্ৰীসকল 28 নম্বৰ কুৱেশ্যনত যেটো কুৱেশ্যন দিয়া আছে এটোত অপশ্যন আৰু আনসাৰত কিবা এটা প্ৰবলেম আছে মানে কুৱেশ্যন যেটো দিয়া আছে সেইটো আৰু অপশ্যনবোৰে নিমিলে তোমালোকে কোনোবাই যদি মিলাব পাৰা কমেন্টত জনাবা এতিয়া আমি এটো স্কিপ কৰি দিছো 29 নম্বৰ কুৱেশ্যনটো চাই আছো চাই লোৱা 29 নম্বৰ কুৱেশ্যনত কি লিখিছে 2 + √3 * 2 - √3 এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা অখণ্ড সংখ্যা এটাও নহয় তো ছাত্ৰ-ছাত্ৰীসকল এটো আমি সলভ কৰি চাও কি ওলাই পৰিমেয় নে অপৰিমেয় যি ওলাই চাই লও ছাত্ৰ-ছাত্ৰীসকল 29 নম্বৰতে দিয়া এই সংখ্যাবোৰ লিখি লৈছো এতিয়া আমি এটো সলভ কৰিম চোৱা কি ওলাই ছাত্ৰ-ছাত্ৰীসকল মই দেখি আছো এটো এটা সূত্ৰত গুছি গৈছে a + b * a - b ৰ সূত্ৰত গৈ আছে তো সূত্ৰটো কি আছিল a + b * a - b = a² - b²। তেনেহলে ছাত্ৰ-ছাত্ৰীসকল এৰ ঠাইত আছে a² মানে 2² হ'ব মাইনাস b² b ঠাইত √3 আছে √3² হ'ব মানে ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা আছিল যে a + b * a - b পালে আমি a² - b² লিখিব পাৰি এর টাইপ 2 আছে গতিকে a² মানে 2² আৰু b টাইপ √3 আছে মানে √3² হ'ব b² মানে এটা সলভ কৰি চাও কি হয় 2² 4 হৈ গল মাইনাস ইফালে স্কয়ার ৰুট ক্যান্সেল হৈ এটো 3 হৈ গল 4 ৰ পৰা 3 গলে 1 ওলাইছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি অপচনত বিচাৰিম কোনটো লগত মিলি আছে চোৱা পৰিমেয় সংখ্যা কৈ আছে তেনেহলে ছাত্ৰ-ছাত্ৰীসকল 1 এটাটো পৰিমেয় সংখ্যা হয়ই অপৰিমেয় সংখ্যা কৈ আছে 1 অপৰিমেয় সংখ্যা নহয় অখণ্ড সংখ্যা কৈ আছে তেনেহলে ছাত্ৰ-ছাত্ৰীসকল 1 টো অখণ্ড সংখ্যাই হয় আৰু এটাও নহয় বুলি কৈ আছে তেনেহলে এটাও নহয় তো শুদ্ধ নহয় তেনেহলে ছাত্ৰ-ছাত্ৰীসকল মূল হিচাপে তো এটো 1 2 অপশ্যন এ আৰু অপশ্যন সি ৰ লগত মিলি আছে তেনেহলে ছাত্ৰ-ছাত্ৰীসকল এটো মই এনেকৈ এৰি দিছো কাৰণ এ আৰু সি দুয়োটাই ইয়াৰ ক্ষেত্ৰত শুদ্ধ হয় এতিয়া তোমালোকে 30 নম্বৰ কুৱেশ্যনটো চোৱা দিয়া আছে 1/√2 এটা তেনেহলে ছাত্ৰ-ছাত্ৰীসকল এটো দেখা 1/√2 এটা অপৰিমেয় সংখ্যা হ'ব তেনেহলে অপশ্যন বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপৰিমেয় সংখ্যা তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল 31 নম্বৰ কুৱেশ্যনটো চোৱা অপৰিমেয় সংখ্যাটো হ'ল তলৰ কোনটো অপৰিমেয় সংখ্যা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমতে যেটো দেখি আছা চোৱা এটো হৈছে অপৰিমেয় সংখ্যা বাকি কিটা অপৰিমেয় সংখ্যা নহয় কিয় নহয় ছাত্ৰ-ছাত্ৰীসকল চোৱা পৰিমেয় প্ৰায় কন্ডিশনত পৰিমেয় হয় এটা কন্ডিশনত অপৰিমেয় হয় যেনেকুৱা চোৱা এই কুৱেশ্যনটো আমি কৰিছিলো এটো অপৰিমেয় সংখ্যা হয় এটো অপৰিমেয় সৰিয় লিখি দিলো মানে অপৰিমেয় আৰু ওপৰটো পৰিমেয় চোৱা ইয়াতে অপৰিমেয় কিয় হৈছে পইণ্টৰ পিছত বাঢ়ি গৈ আছে আৰু ৰিপিট নহয় পেলাই বাঢ়ি গৈ আছে প্ৰথমতে 13 তাৰ পিছত 113 তাৰ পিছত 1113 তাৰ পিছত 11113 সংখ্যা বেলেগ বেলেগ হৈ ৰিপিট হৈ আছে তেনেহলে এনেকুৱা কন্ডিশনত অপৰিমেয় আৰু পৰিমেয় কেতিয়া চোৱা সংখ্যা বাঢ়ি গলে ৰিপিট হৈ বাঢ়ি গলে ইয়াতে 35 35 35 ৰিপিট হৈ বাঢ়ি গলেও পৰিমেয় আৰু যদি কোনো সংখ্যাৰ এন্ডিং থাকে যেনেকুৱা চোৱা ইয়াতে কিবা সংখ্যা এটা মই লিখো ইয়াতে লিখি আছো 2.67569 লিখি দিলো আৰু 9 ৰ পিছত ধৰিলো শেষ আৰু এটা লিখি দিও 7 লিখি দিছো ইয়াতে ধৰিলো শেষ হৈ গৈছে আৰু বাঢ়ি যোৱা নাই তেনেহলে এনেকুৱা শেষ হোৱা সংখ্যাবোৰো পৰিমেয় হয় এতিয়া ছাত্ৰ-ছাত্ৰীসকল সিট অপশনত যেটো সংখ্যা দিয়া আছে তাৰ ওপৰত বাৰ আছে 416 ৰ ওপৰত বাৰ আছে ইয়াতো চোৱা 35 ৰ ওপৰত বাৰ আছিল বাৰে কি বুজায় সংখ্যাটো ৰিপিট হোৱা বুজায় ৰিপিট হৈ বাঢ়িব তাতো ছাত্ৰ-ছাত্ৰীসকল এই 416 টো ৰিপিট হৈ বাঢ়ি থাকিব তেনেহলে ছাত্ৰ-ছাত্ৰীসকল চোৱা বিট এন্ডিং আছে 6ত গৈ পেলাই শেষ হৈ গৈছে শেষ হোৱা সংখ্যাবোৰ পৰিমেয় হয় অপশ্যন সিত ছাত্ৰ-ছাত্ৰীসকল 416 ৰ ওপৰত বাৰ চিন আছে মানে 416 ৰিপিট হৈ থাকিব গতিকে এটো পৰিমেয় তাৰ পিছতে 22/7 এটো p/q আৰ্হিত আছে গতিকে হেতু এটা পৰিমেয় সংখ্যা হ'ব আৰু এই অপশ্যন এ যেটো সংখ্যা দিয়া আছে হেতুত অপৰিমেয়ৰ যেটো শৰ্ত আছে যে সংখ্যা ৰিপিট নহয় পেলাই বাঢ়ি গলে অপৰিমেয় সেই শৰ্তটো ইয়াতে লাগি আছে যে প্ৰথমতে 14 তাৰ পিছত 114 তাৰ পিছত 1114 মানে বেলেগ বেলেগ সংখ্যা ৰিপিট হৈ মানে বেলেগ বেলেগ সংখ্যা ৰিপিট নহয় পেলাই বাঢ়ি গৈ আছে গতিকে অপশ্যন এ হৈছে অপৰিমেয় সংখ্যা তো ছাত্ৰ-ছাত্ৰীসকল
এই 31 নম্বৰ কুৱেশ্যনৰ কাৰণে শুদ্ধ অপশ্যন হৈছে অপশ্যন এ। ছাত্ৰ ছাত্ৰীসকল ইয়াতে এই চেপ্টাৰটোৰ এই কুৱেশ্যন বেংকখনত যিমানটা MCQ আছিল মই তিনিটা পাৰ্টতে তিনিটা ভিডিঅ'তে মই সবকেইটা আলোচনা কৰি লৈছোঁ। আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু মই আশা কৰোঁ যে এই তিনিটা ভিডিঅ' তোমালোকে ভালদৰে চাই ল'লে এই চেপ্টাৰৰ পৰা আৰু MCQ এক্সট্ৰা পৰীক্ষাত নাহে, মানে কমন পৰি যাব। এতিয়া ছাত্ৰ ছাত্ৰীসকল কোনো কুৱেশ্যন যদি বুজাত অসুবিধা থাকে মোক কমেণ্টত জনাবা আৰু ভিডিঅ' ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।